Welcome back to my channel guys. ভিডিওটোৰ যোগেদি আমি এলপিইউপিৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিম। সো আপোনালোকে নিশ্চয়কৈ স্ক্ৰীনত দেখা পাইছে সাগে এলপিইউপিৰ যি ভ্যাকেন্সি লিষ্টৰ বাবে আমি অপেক্ষা কৰি আছিলো। হয়তো আপোনালোকে জানেই যে 15 ফেব্ৰুৱাৰীৰ পৰা অনলাইন ষ্টাৰ্ট হোৱাৰ কথা আছিল, কিন্তু ভ্যাকেন্সি লিষ্ট প্ৰকাশ নাপালে, কিবা ৱেবছাইট প্ৰবলেম থকা বুলিও আমি জানিছিলো। আনহাতে আকৌ 3 মাৰ্চৰ পৰা ষ্টাৰ্ট হোৱা কথা আছিল, আকৌ সেইখিনিও মানে পোষ্টপন্ড হল। আকৌ 8 মাৰ্চ অৰ্থাৎ আজিৰ পৰা অনলাইন আবেদন ষ্টাৰ্ট হ'ব বুলি আমি জানিছিলো। আৰু নিশ্চয়কৈ আজি আপোনালোকে ভ্যাকেন্সি লিষ্ট পাবলৈ সক্ষম হৈছে। আপোনালোকে নিশ্চয়কৈ চাই লওক, স্ক্ৰীনত দেখা পাইছে যে ডিস্ট্ৰিক্ট ওয়াইজ যেটো ভ্যাকেন্সি ব্ৰেকআপ আছিল এইটো আহি পাইছে। আৰু আপোনালোকৰ টেনশন নাই বুলি আমি ভাবো। সো নিশ্চয়কৈ দেখা পাইছে। সো কোনটো ডিস্ট্ৰিক্টত কিমান পোষ্ট আছে নিশ্চয়কৈ চাই লওক। আপোনালোকে নিশ্চয়কৈ ইয়াতে দেখা পাইছে বৰপেটা ইউআৰ আছে 28, আকৌ ওবিসি 26, টি ট্ৰাইবস 8, এসসি 9, এসটিপি 15, এসটিএইচ 9, পিডব্লিউডি 8, টোটাল 103। সো আপোনালোকে নিশ্চয়কৈ 1 বাই 1 চাই লওক আৰু লাগিলে স্ক্ৰীনশ্বট এটা মাৰি ল'ব। নিশ্চয়কৈ দেখা পাইছে কি কম, আৰু আপোনালোকে নিশ্চয়কৈ নিজে চাই ল'ব। দেখা পাইছে ধুনীয়াকৈ দিয়া আছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। স্ক্ৰীনশ্বট মাৰি লৈ ভালকৈ চাই ল'ব আৰু নিশ্চয়কৈ আজি আপোনালোকে এপ্লাই কৰিব পাৰিব। আজিৰ পৰা আবেদন ষ্টাৰ্ট। বহুতে টেনশনত আছিলে যে এই বিলিও ভ্যাকেন্সি লিষ্ট নোলাই নেকি আৰু পোষ্টপন হয় নেকি, আৰু তেনেকুৱা পোষ্টপন্টৰ কোনো প্ৰবলেম নাই। দেখা পাইছে গোটেইখিনি দিয়া আছে, ইয়াত 7টা পেজ দিয়া আছে আৰু 7টা পেজত গোটেইখিনি দিয়া আছে। এলপি আৰু ইউপি দুয়োটা লেভেলত দিয়া আছে। সো এইখিনি আছিল ভিডিওটোৰ মূল। যদিহে ভাল পাইছে লাইক কৰিব আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।